বিজনীৰ ১ নং বিষ্ণুপুৰ বজাৰত ২০ নং বিজনী বিধানসভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ। বিজনীৰ ১ নং বিষ্ণুপুৰ বজাৰৰ নাট মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত BTCৰ MCLA ধনঞ্জয় বসুমতাৰীয়ে অংশগ্ৰহণ কৰি ৰাইজক ট্ৰেক্টৰ ছবিত ভোটদান কৰি প্ৰাৰ্থী কমল সিং নাৰ্জাৰীক জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। একেই সভাত UPPL দলৰ বাঙালী চেলৰ সভাপতি মণ্টু দেয়েও ভাষণ আগবঢ়াই প্ৰাৰ্থীজনৰ সমৰ্থনত ভোটাৰ ৰাইজক আহ্বান জনায়। সভাত উপস্থিত থাকি প্ৰাৰ্থী কমল সিং নাৰ্জাৰীয়েও নিজৰ ভাষণত ৰাইজক ট্ৰেক্টৰ ছবিত ভোটদান কৰি তেওঁক জয়যুক্ত কৰিবলৈ অনুৰোধ জনায়। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিজনী জিলা UPPL দলৰ সম্পাদক তথা BTRৰ প্ৰাক্তন নমিনেটেড MCLA মাধৱ চেত্ৰীয়ে অংশগ্ৰহণ কৰি ৰাইজক ট্ৰেক্টৰ ছবিত ভোটদান কৰি প্ৰাৰ্থী কমল সিং নাৰ্জাৰীক জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আৰু আমাৰ জিলাৰ সমূহ নেতৃবৃন্দ আৰু আমাৰ বিষ্ণুপুর প্রাইমারি UPPL দলের যে নির্বাচনী প্রচার সভা আপনাদের সকলে থাকক, বেলেগত প্রোগ্রাম আছে। আমার নামে সংসার বিজনীবাসী রাইজে BJP আৰু BPF আৰু AGP NDA তেওঁলোকে বহুত আশা পুহি ৰাখিছিল যে বিজনী সমষ্টিৰ কাৰণে মই MLA হ'ম, BJP পৰা মই হ'ম, BPF পৰা মই হ'ম, AGP পৰা মই হ'ম বুলি তেওঁলোকে আশা পুহি ৰাখিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আজি দিনটোত বিজনী সমষ্টিত NDA প্ৰাৰ্থী সন্মানীয় অৰূপদেৱ ডাঙৰীয়া তেওঁ বাহিৰৰ পৰা ইয়াত আমদানি কৰিবলগীয়া হৈছে। ইমান দুৰ্ভাগ্যজনক কথা। এতিয়া বিজনীবাসীৰ কাৰণে লজ্জাজনক। এনেকুৱা ব্যক্তি, বহুত যোগ্যতা ব্যক্তি আমাৰ বিজনী অঞ্চলত আছে, তৎসত্ত্বেও যোগ্যতাসকলক নুচ্ছাদ কৰি পেলাই আজি বাহিৰৰ পৰা আমদানি কৰি ইয়াত কেণ্ডিডেট থিয় কৰিছে। গতিকে যিসকল BPFৰ নেতাসকল, BPFৰ ছাপৰ্টাৰসকল, BJPৰ ছাপৰ্টাৰসকল, BJPৰ নেতাসকলে আৰু আমাৰ AGPৰ নেতাসকলে চবে মনত এটা বেয়া লাগি আছে, যাৰ কাৰণে তেওঁলোকে কৈছে আমি বিজনী অঞ্চলৰ উন্নয়নৰ স্বাৰ্থৰ কাৰণে এই অঞ্চলৰ ৰাইজে যাতে যেতিয়া নাকি বিপদ হয় তেতিয়াই মানে MLA বিচাৰিব। গতিকে স্থানীয় MLA UPPL দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী ডাঙৰীয়া দেৱক ভিতৰে হ'লেও সমৰ্থন কৰি পেলাই তেওঁলোকে ভোট দি পেলাই বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে বিজনীবাসী ৰাইজে সংকল্প লৈছে। ডংকা যে বজাইছে আপোনালোকে ক্ষমতাৰ বাজৰিটো আপোনালোকৰ হাতত আহিব বুলি আপোনালোকে নিশ্চিত? আমি মিনিমাম 10ৰ পৰা 12জন আমি MLA জিকাম। জিকাৰ পাছত আমি কাৰো ওচৰত নাযাওঁ, কিন্তু কোনোবা যদি আমাক প্ৰয়োজন হয় আমাৰ ওচৰত আহিব, মাতিব লাগিব। হ'ব বহুত সঁহাৰি পাইছো। এতিয়া চাওক, আমি প্ৰত্যেকটা জাগাত মিটিং গৈছো, প্ৰত্যেকটা মিটিঙতে আমি সঁহাৰি পাইছো। তেওঁলোকে কৈছে আমি যিয়ে নহওক আমি স্থানীয় প্ৰাৰ্থী UPPL দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী জিকাই দিম বিপুল ভোটত বুলি আমাক কথা দিছে। বহুত জাগাতে তেনেকুৱা মানে সমাগমটো বেছি হৈছে, বহুত সমাগম হৈছে। মাইনৰিটি এৰিয়াত তেওঁলোকৰতো উপায় নাই, মাইনৰিটি এৰিয়াত এতিয়া উপায় নাই, যিহেতু BJPয়ে মাইনৰিটিসকলক বেয়াকৈ গালি পাৰা আৰম্ভ কৰিছে, খোলাখুলিকৈ গালি পাৰা আৰম্ভ কৰিছে। গতিকে আজি মাইনৰিটিসকলে খলিলুৰ ৰহমানকো ভোট নিদিয়ে আৰু NDA প্ৰাৰ্থী অৰূপদেৱক ভোট নিদিয়ে। তেওঁলোকে আজিৰ দিনটোত কথা দিছে আমাক, আমি এইবেলি UPPLৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীকে আমি বিপুল ভোটত জয়যুক্ত কৰাই দিম বুলি অলৰেডি কথা দিছে। এতিয়া ক'ব নোৱাৰে, কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব মানে
NDA পাৰ্টিৰ লগতো হোৱাৰ এটা সম্ভাৱনা আছে কিন্তু এতিয়ালৈকে চেভত অহা নাই কোনে বেছি পাব বেছি কম পাব সেই বস্তু চেভত আহিব 2 দিনত আহি আছে 20,000